হেল্ল' এভৰিৱান, আজি বিশ্বকৰ্মা গতিকে তাৰ কাৰণে ভাবিলোঁ ঘৰত কোনো নাই, ধনু কলিজা আৰু ময়ে আছোঁ। তাৰ কাৰণে ভাবিলোঁ অলপ আমাৰ দুজনৰ কাৰণে খিচাৰী বনাওঁ বুলি ভাবিলোঁ। আজি বেলেগ ধৰণৰ খিচাৰী বনালোঁ। আপোনালোকক ৰেচিপিটো গোটাই দেখুওৱা নহ'ল, অলপ দীঘল ভিডিঅ' নহয় কাৰণে মই প্ৰথমতে আজি গোটেই চব্জিবোৰ একেলগে ভাজি লৈছোঁ। তেলত পাঁচফোৰণ আৰু পিঁয়াজ তেজপাত দি আগতে ভাজি লৈ মুগৰ দাইল ব্যৱহাৰ কৰিছোঁ, মচুৰ দাইল দিয়া নাই। তাতে অলপ বুট আৰু আলু অমিতাও তাতে দি লৈছোঁ। অলপ টাইম ভাজি লোৱাৰ পিছত বিশ্বকৰ্মা আজি যিহেতুকে বিশ্বকৰ্মাত ভাত তেনেকৈ খোৱা নহয়, তাৰ কাৰণে আজি দুজনৰ কাৰণে অলপ খিচাৰী বনালোঁ। এতিয়া ভাজি লৈ ল'লোঁ। তাৰপিছত গৰম পানী ঢালি দিলোঁ। যিহেতুকে বহুতখিনি অলপ বেছি পানী লাগিব, মুগৰ দাইল সিজোতে অলপ টাইম লাগে আৰু তাত অমিতাও দিয়া হৈছে, তাৰ কাৰণে অলপ পানী বেছিকৈয়ে দি ল'লোঁ। তাৰপিছত উতল আহিবলৈ ঢাকনিখন মাৰি দিলোঁ। উতল অহাৰ পিছত খিচাৰী হ'বৰে হৈছে। খিচাৰী এতিয়া মই নুমাম। তাৰে পিছত আমি ধনু কলিজা আৰু মই খাম। খিচাৰীত সকলোবোৰ দিয়াৰ কাৰণে আচাৰ আৰু নেমু লৈ আজি এনেকৈয়ে চব্জি বা ভাজি নবনালোঁ, দুয়োজনে আমি তেনেকৈয়ে খালোঁ। ঘৰত কোনো নাই কাৰণে ইপানে ধনু কলিজাক খাবলৈ দিছোঁ আৰু ইপানে মই খাম। এতিয়া খিচাৰীখিনি বহুত টেষ্টি হৈছিল, এনেকৈ বনালেও খুব ভাল লাগে। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। বাই বাই। ধনু কলিজাই বাই বাই দিছে শেষত, বাই।